ধুবুৰীৰ গোলকগঞ্জৰ বিজেপি এজিপি মিত্ৰজোঁটৰ দলীয় মাৰপিটৰ ঘটনাই লৈছে নতুন মোৰ শাসকীয় দলৰ বিৰুদ্ধে উঠি পৰি লাগিছে মিত্ৰ দল অগপ আঞ্চলিক পঞ্চায়ত গঠন কৰাত ব্যৰ্থ হোৱাত এতিয়া সংবাদমেল অনুষ্ঠিত কৰি গোলকগঞ্জৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰক দোষাৰোপ কৰাত ব্যস্ত হৈ পৰিছে অগপৰ দলীয় নেতাকৰ্মীসকল বিভিন্ন অৰাজনৈতিক দল সংগঠনৰ সহায় লৈ প্ৰতিবাদ সাব্যস্ত কৰি এক প্ৰকাৰ শাসকীয় দলৰ বিৰুদ্ধে উঠি পৰি লাগিছে মিত্ৰ দল অগপ বিজেপিও 2026 নিৰ্বাচনৰ পূৰ্বে গোলকগঞ্জৰ সংঘটিত হোৱা এই মাৰপিটৰ ঘটনাক লৈ বিপাঙত পৰা পৰিলক্ষিত হৈছে দুইটা ৰাজনৈতিক দলৰ এনে কাৰ্যকলাপত ইপিনে চেপাত পৰিছে কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি যাৰ পৰিণতিত এতিয়া এই প্ৰসংগত কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ কিছু প্ৰাক্তন দলীয় নেতাই অগপৰ পক্ষ লোৱা নেতাকেইজন প্ৰকৃততে কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ কোনো পদতেই নথকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে যাক লৈ আজি ধুবুৰীত কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ সংবাদমেল অনুষ্ঠিত হয় ধুবুৰী গোলকগঞ্জৰ বিজেপি অগপৰ দলীয় কাৰ্যাৰ পাছতে কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ এগৰাকী প্ৰাক্তন সভাপতি আৰু সম্পাদকে নিজকে সভাপতি আৰু সম্পাদক বনাই বিজেপিৰ দুজনকৈ নেতাৰ বিৰুদ্ধে প্ৰশাসনৰ ওচৰত অভিযোগ উত্থাপিত কৰাক লৈ এতিয়া জাঙুৰ খাই উঠিছে কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ কেন্দ্ৰীয় আৰু জিলা কমিটি তেওঁলোকৰ অভিযোগ প্ৰকৃততে কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ বৰ্তমানৰ সভাপতি বাপন ৰায় কিন্তু আজি দীৰ্ঘদিনৰ পৰা বিভিন্ন অসামাজিক কাৰ্যকলাপ ধন দাবী আদি কাৰ্যত নিয়োজিত হোৱাৰ বাবে প্ৰাক্তন সভাপতি নিখিল ৰায়ক কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ পৰা ইতিমধ্যে বহিষ্কাৰ কৰিছে দলে পিছে আজিও নিখিল ৰায় নামৰ ব্যক্তিজনে কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ পেজ ব্যৱহাৰ কৰি নিজকে জিলা সভাপতি বুলি দেখুৱাই চহী কৰি বিজেপিৰ দুজনকৈ নেতাৰ বিৰুদ্ধে ভুৱা অভিযোগ নামা দাখিল কৰিছে বুলি অভিযোগ অকল এয়াই নহয় বিভিন্ন ঠাইত বা চৰকাৰী কাৰ্যালয়ত পাৰ্টিৰ পেড আৰু চহী ব্যৱহাৰ কৰি ধন দাবীৰ দৰে কাৰ্যত লিপ্ত হৈ পৰিছে বুলিও অভিযোগ উত্থাপিত কৰিছে কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ নেতাকৰ্মীসকলে নিখিল ৰায়ৰ লগতে দীপক ৰায় নামৰ যুৱক এজনো সাধাৰণ সম্পাদক ৰূপে পেডত চহী কৰাৰ অভিযোগ কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ উপায়হীন হৈ নিখিল ৰায়ৰ এনে দল বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে এতিয়া পাৰ্টিয়ে আইনৰ ওচৰ চাপিব বুলিও জানিবলৈ দিছে ইতিমধ্যে গোলকগঞ্জৰ থানাত নিখিল ৰায় আৰু দীপক ৰায়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি প্ৰস্তুতি লৈছে বুলি সংবাদ মাধ্যমত উল্লেখ কৰিছে সেই ঘটনাটোত আমাৰ কেপিপিৰ কোনো সদস্য বা আমি কোনো জড়িত নহয় আৰু লগতে যি নিখিল ৰায়ে জড়িত হোৱা বুলি নিজকে সভাপতি বুলি পৰিচয় দিছে সেই সন্দৰ্ভত মই কালি ফোন কৰি কেনে মই আমাৰ ষ্টেটৰ পৰা মানুহ আহিছে তো এইখিনি ক'ব বিচাৰিছোঁ নিখিল ৰায়ক যে আপুনি এনেকৈ 2 নম্বৰী কৰিব নালাগে আৰু যি ধৰণৰ আপোনাৰ ৰিপৰ্ট আগতেও পাইছিলোঁ সেইকাৰণে হয়তো আপোনাক দলৰ পৰা বহিষ্কাৰ কৰি দিছে তো এই ধৰণৰ কাৰ্যকলাপ কৰিব নালাগে আৰু সেই সন্দৰ্ভত আমি যিহেতু এতিয়া অতিমাত্ৰা বাঢ়ি গৈছে তাৰ কাৰণে আমি এখন আজি গোলগঞ্জ থানাত এজাহাৰ দাখিল কৰি আছোঁ কি কৰিছে কি কৰে সি আমাৰ তাতে তথ্য আছে সি কেপিপিৰ নামত যাই চান্দা তুলি উঠায় আৰু কোনো মিটিঙতো প্ৰেজেণ্ট নহয় আৰু চাৰিওফালে সি দাদাগিৰি কৰি থাকে আজি গাড়ী হেৰি কৰে কালি ক'ৰবাত চান্দাৰ বিষয়ে যাই কেনে পেজ লিখি কেনে ইউজ কৰে কালি সমজিলাতো এখন পেজ দিছে মানে অভিযোগ দাখিল কৰিছে সেই পেজখনো আমাৰ ভুৱা পেজ তো সি কেপিপিৰ লগত কোনো জড়িত নহয় আইনী ব্যৱস্থা অলৰেডি আমি গ্ৰহণ কৰিছোঁৱে আমি এতিয়া গোলগঞ্জ থানাত এখন এফআইআৰ দাখিল কৰিম তেখেতক কেতিয়াবাই বহিষ্কাৰ কৰা হৈছে 9 জুনতেই তেখেতক বহিষ্কাৰ কৰা হৈছে নাই কোনো পদতে নাই বৰ্তমানলৈকে সেইটো মোৰ জ্ঞাত নহয় কিন্তু তাৰ লগত এজন আছে গৌৰীপুৰৰ দীপক ৰায় বুলি সি যিটো পেডত ইউজ কৰি আছে এইখিনিয়ে গম পাইছোঁ সেই দুজনে মিলি এইটো কাৰ্যকলাপ কৰি আছে তাৰ দীপকৰ ছিগনেচাৰ আমি অলৰেডি পাইছোঁ পেডটো আছে আমি এনে বহুত ক্ষেত্ৰত আমি শুনা পাইছোঁৱে যে সি চান্দা তুলি থাকে তাৰপিছতো আমাৰ তথ্য আহিছে আমি যিটো অলৰেডি প্ৰমাণ পাইছোঁ এইটো ৰিকুৱেষ্ট টু ছাপৰ্ট কোঅৰ্ডিনেশ্যন এইটো লিখিছে ফৰেষ্ট ডিপাৰ্টমেণ্টত তো সেইখন আমি অলৰেডি কালেকশ্যন কৰিছোঁ তো যে এনেধৰণৰ চিটিং আৰু 2 নম্বৰী কৰি আছে আৰু ইয়াত দুজনৰ চহী আছে নিখিল ৰায় সভাপতি হিচাপে পৰিচয় দিছে আৰু দীপক ৰায় জেনেৰেল ছেক্ৰেটাৰী হিচাপে পৰিচয় দিছে এই দুজনেৰে নাম আমি অলৰেডি পেডত পাইছোঁ আৰু যিটো কালেকশ্যনৰ পেজখন সি দেখাইছে সেইখনো পাইছোঁ তো আগন্তুক দিনত এনেধৰণৰ চিটিং কৰিব নালাগে আৰু যদি নিখিল ৰায় আগন্তুক দিনত আমাক 24 ঘণ্টাৰ ভিতৰত যদি স্পষ্টীকৰণ নিদিয়ে তো তেওঁ কোনে সভাপতি বনালে কেনেকৈ হ'লে
KPP কেনেকৈ সি পদ পালে সেই 24 ঘণ্টাৰ ভিতৰত যদি সি নিদিয়ে তেনেহ'লে আগন্তুক আৰু আমি তাৰ বিহিত ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিম। ব্যুৰ' ৰিপৰ্ট, N24 আছাম।